মই উপস্থিত আছোঁ এতিয়া মানাছ সংযোগী গড়কাপ্তানি পথত আৰু দেখা গৈছে যে কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণৰ জৰাজীৰ্ণ হৈ পৰিছে এই পথটো আৰু এই পথেৰেই কিন্তু মানাছলৈ প্ৰতিদিনে টুৰিষ্ট পৰ্যটক আহে এই পথেৰে আৰু দেখা গৈছে যে পথৰ অৱস্থা যেনেকুৱা জৰাজীৰ্ণ অৱস্থা আৰু এজাক বৰষুণ আহিলেই কিন্তু পথটো জলাময় হৈ যায় আৰু এনেধৰণে কিন্তু প্ৰতিদিনেই ৰাইজ আহে আৰু এই সংক্ৰান্তত মই কেমেৰা সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কেনেধৰণৰ এই পথেৰে কিন্তু যাতায়াত কৰিব লগা হৈছে যাৰ ফলত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে মই এগৰাকী ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা কষ্টৰ কেনেকুৱা মানে মজা একদম কঁকাল চকাল বিষাই যায় আহিব মনে নাযায় এইটো ৰাস্তাত যিহেতু এই পথটো মানাসৰ লগত সংযোগী আৰু 1 তাৰিখে মানাস মুকলি হ'ব একচুৱেলি এইটো ৰাস্তা মেইন ৰাস্তা হয় বহুত পৰ্যটক আহে সেইটোৰ কাৰণে সেইটো ৰাস্তা আগতে গুৰুত্ব দিব লাগে আজি 1 বছৰে হ'ল এনেকুৱাই মানে কি ক'ম আৰু সোনকালে ভাল কৰি দিব লাগে ভাল কৰিলে ভাল পাম মানে আমিও বজাৰ চজাৰত আহিব লাগে যেহেতু খেতিয়ক 85% খেতিয়ক কিন্তু এইফালৰ পৰা যায় হয় নিশ্চয় বহুত খেতিয়ক আছে এইফালে দেখিছে কিমান ধূলা মানে খেতিয়ক বস্তু চস্তু বিক্ৰী কৰিব আনে এতিয়া আমিওতো দুৰ্ঘটনা মোৰে বাইক চাইক ভাঙি গৈছে তাতে গাঁতত পৰি কিনে যোৱা কিহত আছিলে ৰাসত ৰাতি হয় দেখা গৈছে যে এই পথেৰে কিন্তু 85% খেতিয়ক ইয়াৰ পৰাই উৎপাদিত সামগ্ৰী অসমৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰে আৰু অতি পৰিতাপৰ কথা এই পথটো কিন্তু আজি কেইবা বছৰ ধৰি এনেধৰণেই পৰিযুক্ত হৈ অৱস্থাত পৰি আছে মই কেমেৰা সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কেনেধৰণৰ এক জৰাজীৰ্ণ অৱস্থা এই পথটো জৰাজীৰ্ণ অৱস্থা আৰু প্ৰতিদিনে কিন্তু দুৰ্ঘটনাত পতিত হৈ আহিছে আৰু এই সংক্ৰান্তত মই এগৰাকী ৰিক্সা চালকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ অসুবিধা হৈছে বহুত অসুবিধা হৈছে ৰাস্তাৰ কাৰণে দুৰ্ঘটনা হয় কেনেকুৱা ভালে মানে বেছিভাগ বেয়াকৈ দুৰ্ঘটনা হৈ থাকে মাজে মাজে কি ক'ব চৰকাৰে ক'ব খোজো যে মোৰ ৰাস্তাটো ভাল লাগে ভালকৈ মানাছৰ লগত সংযোগ আছে বহুত মানুহ আপ ডাউন হৈ থাকে হয় এই পথটো মানাস ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংযোগী আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান অহা 1 অক্টোবৰত মুকলি কৰিব আৰু এই সময়ত কিন্তু দেখা গৈছে যে এই পথৰ অৱস্থা জৰাজীৰ্ণ অৱস্থা এনেকুৱা জৰাজীৰ্ণ অৱস্থাৰে কিন্তু পৰ্যটক আহিব লাগিব মুকলি কৰিব বিভিন্ন বিষয়ববীয়া মুৰব্বীসকল আহিব মন্ত্ৰী আহিব আৰু এনেধৰণে প্ৰশাসনে কিন্তু 1 অক্টোবৰত মুকলি কৰিব কিন্তু পৰিতাপৰ কথা কিন্তু এই পথৰ অৱস্থা কিন্তু জৰাজীৰ্ণ অৱস্থা কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণৰ যাতায়াত হৈ আছে প্ৰতিদিনে কিন্তু এনেধৰণৰ ৰাস্তাত দুৰ্ভোগত ভুগিব লগা হৈছে এনেধৰণে দুৰ্ভোগত ভুগিব লগা হৈছে দেখা গৈছে যে আৰু এই পথত কিন্তু যথেষ্ট দুৰ্ঘটনা হয় আৰু ডাম্পাৰ ৰিক্সা আৰু এনেধৰণৰ যাতায়াত এই পথেৰে আহে আৰু প্ৰতিদিনে কিন্তু দুৰ্ঘটনাত পতিত হোৱা দেখা গৈছে মই এজন ৰিক্সা চালকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণৰ অসুবিধা মানে বহুত সন্মুখীন হৈছে ৰাস্তাটো বহুত বেয়া আমাৰ চলিব বহুত অসুবিধা হৈছে প্ৰতিদিনে এক্সিডেণ্ট হৈ থাকে ৰাস্তা ঘাট বেয়া একদম এই ৰাস্তাটো কিন্তু মানাছৰ লগত সংযোগ আৰু 1 তাৰিখে মানাস মুকলি কৰিব হয় এতিয়াতো মানাস সংযোজন কৰিলেতো এতিয়া বহুত অসুবিধা হ'ব ৰাস্তাটো অলপমান ভাল হ'লে আমাৰ কাৰণে টুৰিষ্ট আহি থাকে ইয়াত মানাছলৈকে এতিয়া অলপমান ভাল কৰিলে আমাৰো সুবিধা হয় সকলোৰে কিন্তু এটাই কথা যে এই পথটো অতি সোনকালে মেৰামতি কৰিব লাগে আৰু এনেধৰণৰ পথৰ কাৰণে কিন্তু পথৰ কাৰণে কিন্তু যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হৈছে আৰু এই সংক্ৰান্তত মই আন এগৰাকী চালকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে অসুবিধা মানে জাগাত বড় গাঁথা বুলি হৈছে তাৰ পৰা মানে টেংকি কেতিয়াবা না পৰি যায় গাড়ীৰ পৰা ইমান ডাঙৰ গাঁথা হৈছে না বহুত কষ্ট হয় ৰিক্সা এজন টেংকি এটা মোৰ পৰি গেল পিছফালৰ পৰা এটা গাড়ী আহিল আৰু কিন্তু এক্সিডেণ্টৰ বহুত ধৰণৰ হৈয়ে থাকিব এইটো তাৰ কাৰণে বহুতবাৰ এইটোৰ কাৰণে কমপ্লেইন দিয়া হৈছে এইটো ৰাস্তাৰ কাৰণে কিন্তু ঠিক নহয় কি ক'ব ৰাস্তাটোতো বনালে বহুতেই ভাল হয় আমাৰ কাৰণে বহুতেই ভাল হয়
আমাৰ ডেইলি আহিব লাগে এইটো ৰাস্তা দি মানাছ লগে লগে কানেকশ্যন আমি একদম মানাছৰ লগে যাওঁ কিন্তু বহুত অসুবিধা হয় তেচেনতো আৰু বেয়া হ'ব তেচেন আৰু গাড়ী গুড়ি বাঢ়ব ই হ'ব তাৰ কাৰণেতো বহুত মানে ই হ'ব বেয়া ৰাস্তাটো হয় এই পথেৰে কিন্তু মানাছ সংযোগী হোৱাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকল আছে আৰু এনেধৰণে কিন্তু যথেষ্ট কষ্টৰ সন্মুখীন হোৱা দেখা গৈছে কিন্তু 1 অক্টোবৰৰ পৰা মুকলি কৰিব মানাছ আৰু মানাছ মুকলি কৰাৰ পিছতে দেশী বিদেশী পৰ্যটকে ভৰি পৰিব আৰু এই পথেৰেই দৈনিক এই পথেৰে কিন্তু অহা যোৱা কৰিব লাগিব আৰু এই ক্ষেত্ৰত দেখা গৈছে যে প্ৰশাসন বা চৰকাৰ বিষয়া বন বিভাগ এই পথৰ ওপৰত কি ধৰণৰ ব্যৱস্থা কৰে কি ধৰণৰ ব্যৱস্থা লয় প্ৰতিগৰাকী ৰাইজে প্ৰতিগৰাকী ইয়াত বিচাৰিছে যে এই পথটো অতি সোনকালে নিৰ্মাণ হওক আৰু ৰাইজৰ তথা মানাছ সংযোগী পথ এই পথটো যাতে সুন্দৰকৈ নিৰ্মাণ কৰি দিয়ে যাৰ ফলত দেশী বিদেশী পৰ্যটকৰো যাতে এক সুচল পৰিৱেশৰ সৃষ্টি হয় এই প্ৰতিবেদন লৈ বৰপেটাৰ পৰা অঞ্জন জ্যোতি নাথ NK TV